আপোনাৰ যদি ই-শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি 5টা আঁচনি আপুনি লাভ কৰিব আৰু 5টা আঁচনি কেনেকৈ আপুনি লাভ কৰিব সেই বিষয়ে জানিবলৈ হ'লে আপুনি লেপটপ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰত আহি আপুনি চাৰ্চ কৰিব ই-শ্ৰম চাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকৈ লিংকসমূহ আহি যাব। আপুনি প্ৰথমতে দেখিবলৈ পাইছে ই-শ্ৰম হোম অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেছবৰ্ডটো এনেকৈ আহি যাব। আপুনি এতিয়া দেখিবলৈ পাইছে বহুতকেইটা স্কিমৰ বিষয়ে এতিয়া দিয়া আছে। আপুনি গোটেইখিনি আপুনি ইয়াৰ পৰা জানিব পাৰিব। প্ৰথমতে আপুনি দিয়া আছে দেখিবলৈ পাইছে ই-শ্ৰম ৰেজিষ্ট্ৰেশ্যন ফৰ টোটেলি ফ্ৰী। আপুনি ই-শ্ৰম কাৰ্ডখন বনালে আপুনি ফ্ৰীতে বনাব পাৰিব, এতে কোনো চৰকাৰী চাৰ্জ নলয়। তাৰ তলতে দিয়া আছে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কাষতে দিয়া আছে আপডেট অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ আহি যাব। আপুনি দেখিলে হৈছে প্ৰথমতে আপোনাৰ যিটো ইউএন নাম্বাৰ এণ্টাৰ কৰিবলৈ দিছে, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিবলৈ দিছে। কেপচাৰ কোডকেইটা বহুৱাই আপুনি জেনেৰেট OTP ক্লিক কৰিব। আৰু যদি আপোনাৰ ইউএন নাম্বাৰটো জানা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি নাও ইউএন নাম্বাৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো আধাৰ নাম্বাৰ সেই আধাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিবলৈ দিছে আৰু আপুনি কেপচাৰ কোডকেইটা বহুৱাই আপুনি ভেলিডেট অপশ্যনত আপুনি ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ আছিল মোবাইল নাম্বাৰ সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰৰ সৈতে এটা OTP চেণ্ড কৰা হ'ব। OTPটো এইটো বাকচত এণ্টাৰ কৰিবলৈ দিছে। মোৰ মোবাইলত যিটো OTP আহিছে মই ইয়াতে এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পিছত আপুনি ভেলিডেট অপশ্যনত আপুনি ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ আহিব। নাও ইয়াৰ ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ ইউএন নাম্বাৰ আপুনি এইটো নোট কৰি ৰাখিব, নতুবা আপুনি এইটো কপি কৰি ৰাখিব। কপি কৰি ৰখাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে হোম অপশ্যনত আপুনি ক্লিক কৰি দিব। হোম অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ডেছবৰ্ডটো আকৌ এনেকৈ আহি যাব। আপুনি এতিয়া দেখি লৈছে হোম বাটনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ আহিব। অহাৰ পিছত আপুনি আকৌ আপডেট অপশ্যনত ক্লিক কৰি দিব। আপডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি বৰ্তমান যিটো ইউএন নাম্বাৰটো পাইছে সেই ইউএন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব। ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ বাবে আপুনি কেলেণ্ডাৰ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ আহি যাব। ইয়াৰ পৰা আপুনি চুজ কৰি দিব। চুজ কৰাৰ পিছত কেপচাৰ কোডকেইটা আপুনি এণ্টাৰ কৰাৰ পিছত আপুনি জেনেৰেট OTP ক্লিক কৰিব। জেনেৰেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত OTP চেণ্ড কৰা হ'ব। OTPটো এইটো বাকচত বহুৱাই আপুনি ভেলিডেট অপশ্যনত আপুনি ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেছবৰ্ডটো এনেকৈ আহি যাব। আপুনি এইটো ক্লজ কৰি দিব। ক্লজ কৰাৰ পিছত আপুনি হোম বাটনত যাব। হোম বাটনত যোৱাৰ পিছত আপোনাৰ পেজটো এনেকৈ আহি যাব। দেখিলে হৈছে আপডেট প্ৰফাইল। আপোনাৰ যদি কিবা ভুল আছিল আপডেট কৰিব পাৰিব, নতুবা আপুনি ডাউনলোড অপশ্যনত আহি যাব। ডাউনলোড অপশ্যনত অহাৰ পিছত আপুনি এতিয়া দেখি লৈছে ফাইন এলিজিবিলিটি স্কিমত যদি আপুনি ক্লিক কৰে আপোনাৰ এই ই-শ্ৰম কাৰ্ডত আপুনি কিমানটা এলিজিবিলিটি হয় সেই গোটেইকেইটা প্ৰচেছ কিন্তু ইয়াৰ পৰা আপুনি চাব পাৰিব। এতিয়া দেখিলে হৈছে এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি এটা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি যদি এমপ্লয়মেণ্ট হয় এমপ্লয়মেণ্ট দিব, আৰু যদি নহয় তেনে ক্ষেত্ৰত আপুনি আনএমপ্লয়মেণ্ট চিলেক্ট কৰিব। তাৰপিছত আপুনি BPL ইউজাৰ হয় নে নহয় আপুনি ইয়াতে য়েছ নো কৰি দিব। তাৰপিছত আপোনাৰ বছৰি ইনকাম কিমান আপুনি ইয়াতে বহুৱাই দিব। বহুৱাৰ পিছত আপুনি মাইনৰিটি হয় নে নহয় আপুনি ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপুনি গেট স্কিম অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ আহি যাব। আৰু যদি আপোনাৰ মাইনৰিটি নহয় তেনে ক্ষেত্ৰত আপুনি যদি নো চিলেক্ট কৰে তেনে ক্ষেত্ৰত আপোনাৰ বহুতকেইটা স্কিম আহি যাব। এতিয়া মই নো চিলেক্ট কৰিছোঁ। নো চিলেক্ট কৰাৰ পিছত আপুনি দেখি লৈছে আপুনি কিমানটা এলিজিবিলিটি হয় নহয় আপুনি গোটেইকেইটা ইয়াতে শ্ব' কৰিছে। আপুনি PMJY আপুনি কাৰ্ড বনাব পাৰিব, যিটো আপোনাৰ আয়ুষ্মান কাৰ্ড। সেই আয়ুষ্মান কাৰ্ডৰ আপুনি বেনিফিচিয়াৰী লাভ কৰিব পাৰিব। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পিছত আপুনি এনেকৈ আহিব। আকৌ আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি এতিয়া দেখিবলৈ পাইছে লুকিং ফৰ জব। আপুনি এতিয়া ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ লিংক আহিব। আপুনি যদি জানিব বিচাৰে ক্লিক হিয়াৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি লুকিং ফৰ স্কিল আপুনি অপশ্যনত ক্লিক কৰিব। এনেকৈ আহি যাব। এইচত ক্লিক কৰিব। তাৰপিছত আপোনাৰ পেজটো লোডিং হ'ব। আপুনি ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ডেছবৰ্ডটো এনেকৈ আহি যাব। এনেকৈ অহাৰ পিছত আপুনি ইয়াৰ পৰা বহুতকেইটা স্কিলৰ বিষয়ে আপুনি ইয়াৰ পৰা জানিব পাৰিব। আপুনি যদি ইচ্ছা আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এতিয়া ৰেজিষ্টাৰ কৰিব পাৰে, আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি বেক আহিব। বেক অহাৰ পিছত আপুনি হোম বাটন আহি যাব। তাৰপিছত তলত আছে বিকম এণ্ড এপইণ্টিংছ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি দিব। আপুনি এই বিষয়ে যদি আপুনি অভিজ্ঞতা আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি ইয়াতে চাকৰি লাভ কৰিব পাৰিব। আপুনি দেখিলে হৈছে
অগ্নিপথ যোজনা অপশ্যনত আপুনি আহি যাব আৰু ইয়াৰ পৰা কিন্তু অগ্নিবীৰত আপুনি চাকৰি লাভ কৰিব পাৰিব। তাৰপিছত আছে ইনষ্টলমেণ্ট ফৰ পেঞ্চনাৰ। আপুনি যদি ইয়াতে ক্লিক কৰে তেনে ক্ষেত্ৰত আপুনি দেখিবলৈ পাব আপুনি যদি পেঞ্চনাৰ ব্যক্তি হয় বা আপুনি যদি এইটো আঁচনি যদি স্কিম যদি আপুনি ৰেজিষ্টাৰ কৰি ৰাখে তেনে ক্ষেত্ৰত কিন্তু আপুনি যেতিয়া আপোনাৰ 60 বছৰ বয়স হ'ব তেতিয়া কিন্তু আপুনি পেঞ্চন লাভ কৰিব পাৰিব। আপুনি ইনষ্টলমেণ্ট অপশ্যনত ক্লিক কৰিব ৰেজিষ্টাৰ কৰাৰ বাবে। আপোনাৰ পেজটো এনেকৈ আহিব। সেল্ফ ইনষ্টলমেণ্ট অপশ্যনত যদি আপুনি ক্লিক কৰে আপুনি নিজে কৰিব পাৰিব আৰু যদি আপোনাৰ CHC আছে তেনে ক্ষেত্ৰত আপুনি CHC অপশ্যনত ক্লিক কৰিব। সেল্ফ ইনষ্টলমেণ্টৰ অপশ্যনত ক্লিক কৰিলে আপোনাৰ এটা মোবাইল নম্বৰ এণ্টাৰ কৰিবলৈ দিব। আপুনি মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰৰ এটা OTP চেণ্ড কৰা হ'ব। তাৰপিছত আপুনি গোটেইখিনি স্কিমৰ বিষয়ে আপুনি এটা ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পিছত আপুনি এইটো ক্লজ কৰি দিব। ক্লজ কৰাৰ পিছত আপুনি যদি এটা ডাউনলোড কৰিব বিচাৰে আপুনি কিন্তু এইটো কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আপোনাৰ যদি কিবা এটা আপডেট কৰিব লগা আছে ইয়াৰ পৰা কিন্তু আপুনি আপডেট কৰিব পাৰিব। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পিছত আপুনি ইয়াতে দেখিবলৈ গৈছে পেঞ্চন অফ আইৰাছ 3000 মন্থলি। আপুনি যদি পেঞ্চনাৰ ব্যক্তি হয় প্ৰত্যেক মাহে মাহে কিন্তু আপুনি 3000কৈ টকা আপুনি লাভ কৰিব আৰু 3000 টকা লাভ কৰাৰ বাবে আপুনি প্ৰধানমন্ত্ৰী মানধন যোজনা ৱেবছাইটলৈ আপুনি আহি আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আপুনি যদি এইখন ৱেবছাইটত আহি আপুনি ৰেজিষ্টাৰ কৰিব বিচাৰে আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু যদি এই বিষয়ে যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত কিন্তু কমেণ্ট বক্সত আপুনি জনাই দিয়ক। মই নেক্সট এটা ভিডিঅ' বনাই আপোনাক জনাই দিম আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। গোটেইখিনি প্ৰচেছ মই সেই ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ' এইখিনি।